মই অসমৰ জনসাধাৰণ মই যিখিনি জনগোষ্ঠীক কথাবোৰ ক'লোঁ, গাৰো মানুহ, বড়ো মানুহ, ৰাভা মানুহ, তিৱা মানুহ, আমাৰ আজি ছবিলাল উপাধ্যায় দেৱৰ আমি মৃত্যু তিথি আমি উদযাপন কৰিছোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যোগেদি। আজি আমাৰ অসমৰ গোৰ্খা মানুহ, বিভিন্ন জনগোষ্ঠী জনজাতিসকলে সকলোৱে স্বীকাৰ কৰে কি প্ৰয়াত তৰুণ গগৈদেৱৰ দিনত আমি সন্মান পাইছোঁ। প্ৰয়াত তৰুণ গগৈদেৱে আমাৰ সমস্যাবোৰ শুনিছিলে, প্ৰয়াত তৰুণ গগৈদেৱে আমাক লগ পাইছিল। বিভিন্ন মানুহবোৰে কয় আমি কিমানবাৰ আমি খানাপাৰালৈ গৈছোঁ আৰু আমাৰ সমাজৰ কথাবোৰ আমি ব্যক্ত কৰিবলৈ এটা সুযোগ পাইছোঁ। আৰু প্ৰয়াত তৰুণ গগৈদেৱে ধৈৰ্য সহকাৰে আমাৰ কথাখিনি শুনিছিলে আৰু এটা বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াটো আগুৱাই লৈ গৈছে। আজি ক'ত সেই সুযোগ? আজি কওক সেই সুযোগটো ক'ত কোনে পায়? আজি সকলোৱে অসন্তুষ্ট আৰু সেইকাৰণে এটা অসম থান বান হৈ গৈছে। কেতিয়াবা কোকৰাঝাৰত সংঘাত, কেতিয়াবা কাৰ্বি আংলঙত সংঘাত, কেতিয়াবা ধেমাজিত সংঘাত, কেতিয়াবা ব্ৰহ্মপুত্ৰ বৰাক লৈ সংঘাত। তেওঁলোকে মাত্ৰ এটাই কথাই জানে বিজেপি দলে যে তেওঁলোকে নিজকে ধনী কৰক আৰু দুখীয়া মানুহক বিভাজনকাৰী ৰাজনীতিৰ যোগেদি দুখীয়া হৈ থাকক, সেয়া হ'ল তেওঁলোকৰ মূল উদ্দেশ্য।